এক্সপ্ৰেছ হেন মানুহ বজাৰত এই গেছলো এই আহিলো হয় না যাই দে বা কালৰো কাল বিপৰীত কাল ও গৰু গাড়ী কয় মই ৰেলতকে ভাল থেংক ইউ হে মই গৰু পানী নোহোৱা খালত যে দৰকিনা মাছে ককবকাই থাকে হেংকে ককবকাই আছে সি কামচৰ মানুহ তো চাও ঘৰচোন কিয়া ঘৰ এনেকে বেলেগৰ কান্ধত বন্দুক থৈ চিকাৰ কৰা মানুহ সি কি কথা কয় হেঁতে বন্দুক নো পাব কৰ পৰা আৰু পালিও হেঁতে জানো চলাব পারবো মহা কাম কৰাওঁতে কৰাওঁতে মোৰ দেহাটো চব শেষ কৰি ফেললো কেইদিনমান পিছত মোৰ হাৰা গিলেও বিচৰিব টান আছে ৰ খাবাৰটো ভাল বস্তু নাপাৱে জকৰা ভাতোপা খাব পাওঁ কি লম্বু কাম কৰি আছা দে দে স্বাস্থ্যৰ কাৰণে ভাল দে কাম কৰি থাক ও নৰ্মেল তই আমাৰ ঘৰত তোক মই আজি কেনে কৰে ওই লম্বু কি হসি মনে মত থাক ও নরমাল কি হসি আর কি হৈছে বাদি মই কে মনে মনে থাকিম ইয়ে মোক ৰাস্তাত পাই ফেলে কি কৈ জানা মই বোলে এখন ঘৰত থকা হা ওই নরমাল কথাটো তো হসা কইছা এ কাণত ধৰিছে আহি আৰে মই মিছা কথা নকাও আৰু আকপক্ষৰ কথা শুনি বিশ্বাস কৰিব নোৱাৰি নহয় চব কথা সঁচা কথা বতলি তো হট সব মনে মন থাক আর অসুর নরমাল কথাটো হসা না মিছা কসুন এ ৰতনিব মোৰ নামটো হ'ল নৰ্মেল আৰু মই কামবিলাক কৰোঁ ফৰ্মেল আৰু মই দেখোন এইমাত্ৰ কাণত ধৰি কথাটো মিছা বুলি ক'লোৱে অ নৰ্মেল তই সঁচা কথা ক তই মোক ৰাস্তাত লগ পালি ক না নকা মিছা কথা কওঁ তই মোক বাৰংবাৰ ৰাস্তাত লগ পালি ক মই বোলে ৰতনি বঠিত ধোকা আছো কি অ আৰু কি কয় জানে ৰতনি বই ৰাস্তাত লগ পাই কি তোৰ কাৰণে বোলে কোনোবা ধোকা থাকিলে আছিল সি বোলে বুদ্ধি কৰি হেকছি তাৰ বোলে মনটো কেম্বা লাগি যায় হা তুই কিমান মৰম কৰাৰ পিছত তই নামকে বদনাম বুলি বুঝছে হা মিছা কথা বো এগলে সব মিছা কথা ও নৰ্মেল তোক আজি মই লম্বু মনে মত থাক ওই নরমাল কি হসি তই মোক ভালকে বুঝে কও এ বৌ চাও আমি এখন গাঁৱতে সৰুৰ পৰা ডাঙৰ দীঘল হলো আৰু এই বতনি আমাৰ নিজৰ ভনীৰ নিচিনা এক যদি কোনোবাই বেয়া ব্যৱহাৰ কৰে বেয়া চকু দি চাই আমি কিবা সহ্য কৰিব পাৰো নেকি সেইখানিও কথাই মই তাক ৰাস্তাত কলো আৰু সি ইয়াতে আহি খুদুল মুদুল কৰি তহঁতৰে বদনাম কৰিছি আৰু এতিয়া মুখ ফাঁচিছি তইও কচোন বৌ ও কুকুৰ তই মোৰ চাকৰি খেদবা আহিছা তোক মই আজি হাই তোক কেনে মই বুড়োসুন র এ হাতুর লগতো নহয় ওই বতলি চকুরা গুতে দেখলি নহয় কি হল গতিকে তই আজি বেলা সাবধানে থাকবি ও খুৰী বিহুৰ দিনাখন কিন্তু আপোনাক তামাম ঠৌকা লগা হৈছিল দিয়ক মই আপোনাক দেখাৰ লগে লগে মোৰ চকু একেবাৰে থল লাগি গৈছে বুঝছি না আই মনে মনে থাক নিজৰ কাম কৰ গেল যা টেনটন ছাৰক কিন্তু ধন্যবাদ দিব লাগিব দিয়ক উফ কি সুন্দৰ বিহু পাতিছে হে আমাৰ মাখি বাহঁতে এনে সুন্দৰ বিহু নহয় এই এথান মোৰ আগত লেকচাৰ মাৰি ফাটাবা নালগে ই জিহে খেৰৰ বুদ্ধি আছে হেৰাটো আমাৰ ধলি ফুপাব ও কি হল হা মমু কি আংকে গালি বেছি সৰু চলিটো ইয়ে কিয়া গালি নাপাৰিম দ কি মোৰ লাজ মান খেদে নাছি ও হেদিনাখন বিহুত থেপিৰ লগত পাঞ্জা খেল খেলি হাসি তিনি মানটো ক'বলে নলা খাৰ আমাৰ ধলি হাতী আৰু একেবাৰে কামৰ সময়ত মাখি অ খুৰী ইমান বেয়াকে নকব দিয়ক প্ৰথম কথা হৈছে হেপি হৈছে এগৰাকী মাইকী মানুহ আৰু মাইকী মানুহৰ ওপৰত এই পেপুৱাই বল প্ৰয়োগ নকৰে ঠিক কথা কৈছা তই ওরা মোৰ বা ওই হা সেইকাৰণে শ্ৰীকৃষ্ণই মহাভাৰতৰ যুদ্ধত অৰ্জুনৰ ৰথৰ সাৰথি হিচাপে শিখণ্ডিক ব্যৱহাৰ কৰিছিল যাতে ভীষ্মই আক্ৰমণ কৰিব নোৱাৰে ইয়া দাইৰে ইয়া এ হ'ব মনে মনে থাক ইয়া আমাৰ বানাবি ও আপনি এখন কার বলি এ হলা অ খুৰী এটা কথা মই যদি বল প্ৰয়োগ কৰিলো হয় সেই থেপিৰ হাত ভাঙি পাপৰৰ দৰে ঘূৰা হৈ গেলা হয় কিন্তু মই নকৰিলো কাৰণ মোৰ লগতে এইখন ঘৰৰো বদনাম হৈ গেলা হয়তো এ হব চলন্ত বাহাৰ ই নাংমাৰ ফুক মাৰি দিলো না নাই একদম বেলুন ফুলা দি ফুলি গেল সেইগিলাখানতো ওৰা এটা কথা হৈছে হা মই শুনছো গেষ্টিকে বোলে সিদিনা জিলাপিক লগ পাই ফেলে বৈদ্য হাহাকাৰ লগাইছি ইয়ে নকবদ কিনো হলা সেইদিনা জিলাপিক দেখিহি একেবাৰে জিলাপিক দেখুৱাই দেখ কৰ আপিগিলাখনক মাতি ফুচছে একেবাৰে জিলাপিৰ খং উঠলাক নহয় তাৰপিছত জিলাপি জহৈ যায় ও গেষ্টিকো হৈ যাব ধৰলা শেষত পল্লাক নহয় পাঞ্জা খেল দৌৰে ও পাঞ্জা খেল খেলবা যায় দুটাই যি গিলাখানে কষ্টি নহয় বাপাৰ খং উঠি দুটাক খেলাৰ পৰা বাহিৰ
কৰি দিছি কিনো কোৱা ইয়াক কি কৈছো ও তাতে থকা গোটাইগিলাখান মানুহ দেখছি দাইদে মোৰ বিৰাট লাজ লাগছি লাজতে মই মোৰ তল কৰি গুচি আহিছো বাপা পিতলৰ গয় লাজু কি লতা হ'ব এই তোক যি কাম কৰবা দিছো সেইগিলাখান কাম কৰে যা এপে ইমান দপদপনি ইমান পটপটনি ইমান মাৰ মাৰণি তথাপিও মই এখন ঘৰত কিয় আছো মই নিজে নাজানো অ পখিলি শাক বুটলিছা দুন শাক বৰ ভাল শাক দেই আমাৰ বাই মানুহক জিনকে মৰম কৰে বেয়া দেখিলে কিন্তু ঘৰৰ পেৰো খেদবা জানে হয় নি ভাল কথা কিন্তু মোক তুমি কিয় ক'লা সেইটোহে নুবুজিলো পাই আপুনি যিগিলাখান কাম কৰি আছে একো ভাল কাম কৰা নাই কিন্তু সকলো মানুহৰে চকু কাণ থাকে দেচোন দে পখিলি তুমি কিন্তু এষাৰ বৰ ডেঞ্জাৰ কথা ক'লা দেই ডেঞ্জাৰ কথা না কি কথা সেইটো মই নাজানো কিন্তু মই আপোনাক ভালৰ কাৰণে কৈছোঁ আপোনাৰ ডাংকাতিৰ লগত হলিগলিৰ কথা সকলোৱে গম পাইছে কথা হয়তোহে ইছ ৰাম আচ্ছা তুমিয়ে কোৱাচোন বাৰু এই ডাংকাতি বাৰু মোৰ লগত কোন ফাল পৰা মিলেহে হে কোনো চেহেৰাৰ চাইজ নাই দেখাত অশুনি হে মতা মানুহৰ দৰে মাত হে হ'ব দে এতিয়া মই কোৱাৰ কাৰণে আপুনি উল্টাকে ক'ব নালগে তলে তলে যে আপোনাৰ ডাংকাতিৰ লগত মনটো ঢাল খাইছে আমি বুজিবাৰ বাকী নাই দে নাই নাই মই ক'ম এইটো একেবাৰে ভুল কথা বাৰু তুমিয়ে কোৱাচোন এইখন গাঁৱৰ মানুহ হিচাপে মই যেনিবা কেতিয়াবা অকণমান তেওঁলোকৰ ঘৰলৈ গ'লোৱে যেনিবা অকণমান মুখৰ মাতষাৰ দিলোৱে যেনিবা সেইবুলি আৰু কিবা কিবি হৈ যায় নি এই তোমালোকৰ গাঁৱৰ মানুহবিলাক বৰ হিংসা খুৰীয়া দেই হ'ব এতিয়া বেলেগক দোষ দিবা নালগে আপোন ভালে জগত ভাল বুজছে দেখাতহে পিতকলি কথা কিন্তু নজনা নহয় তথাপিও সাৱধান হৈ থকাটো ভাল নে কি কয় ও দাইদে আপনি এটা কান্দা কাটা নকৰবচোন আপনি এই ঘৰখনৰ মুখ্য গছডালে যদি বাগৰি পৰে আমাৰ নিচিনা থাল ঠেঙলি মাখানৰ কি অৱস্থা হ'ব অলপতো ভাবি চাওক মই যে তহঁতৰ ঘৰত যাম ভাতে খাম ভাতলৰ কিবা মাছ মাংস কিবা হাঁচা হ'ব না তই হাঁহ খাই ভাল পা নেকি আমাৰ ঘৰত আছে তো তোক ধুনীয়াকে বনাই খুৱাম দে মাছ এনে বনালেও নহ'ব কোমোৰাৰ লগত বনাব লাগিব জহা কোমৰা আছে তোক বনাই খুৱাম দে ইতিয়াচোন মোৰ জাং জাং লাগলেও মই এই কাম নোহোৱাৰ শব্দটো শুনাৰ লগে লগে মোৰ গা চা একেবাৰে জ্বলি পকি উঠে খঙত মই একেবাৰে ভাঙি চিঙি পৰো খঙত চিটকি মাৰো আমাৰ কথা শুনি খঙত ভাঙি চিঙি পৰে তেনেহ'লে কি কথা শুনি তোৰ ভাল লাগে খাবা বকা সুৰ হ'ব খং কৰিব নালাগে ঐ এটা কাম কৰিম দে আজি এটা মস্ত ধুমা ৰৌ মাছ আনি আনি তয়ে ময়ে আমি গোটে মাখাই একেলগে ৰচি খাম সেইটোতো হয়ে কিন্তু দাইদে আজি কিন্তু এটা কথাত মোৰ মনটো বিৰাট ভাল লাগি আছে কোনটো কথাতে এনাইখন বিহুৰ বতৰত আপোনালোকে যে ফটোষ্টেট কপি বুদ্ধি কৰি ঘৰত পঠাই দিছে ভাইপাকে অন্তৰত কম আনন্দ পাইছি না সেইটো তই ঠিক কথা কৈছা বেপুৱা বাইপাকৰ মনটো বৰ ভাল লাগিব কিন্তু আজি বিহুৰ সময়ত মোৰ নিজৰ আপিহে মোৰ লগত নাই কটাই ঘৰখন উকা হৈ গৈছি মোৰ ও দাইদে আপনি এটা কান্দা কাটা নকৰবচোন আপনি এই ঘৰখনৰ মুখ্য গছডালে যদি বাগৰি পৰে আমাৰ নিচিনা থাল ঠেঙলি মাখানৰ কি অৱস্থা হ'ব অলপতো ভাবি চাওক তই নুবুজবি বেপুৱা এগলা কথা তই বুজি নাপা সন্তানৰ সুখে হৈছে বাইপাক মাকৰ সুখ এই সন্তানে যদি বিহুৰ দিনা ঘৰত নাথাকে উৎসৱ পাৰ্বণত ঘৰত নাথাকে তেনেহ'লে বাইপাক মাকৰ অন্তৰ ভাঙি চিঙি যায় হৃদয়ে কান্দি উঠে বেপুৱা তই কি বুজবি এগলাখান কথা আজি বিহুৰ দিনত চেনিমাই যদি ঘৰত থাকিলা হয় কেমান ফূৰ্তি কৰিলা হয় ভায়াকৰ লগত খাইজা কৰিলা হয় মোক কাপোৰ খুজি কেমান আত্মাত ধৰিলা হয় কিন্তু নাই বিহুৰ সময়তো তাই হস্পিটেলত পৰি থাকিব লগা হৈছে মত কৰি দুৰ্ভাগ্য আৰু কোনে আছে বেপুৱা দুখ নকৰিব দাইদে ধৈৰ্য ধৰক ধৈৰ্যৰ ফল সদায় শস্যামৰ দৰে মিঠা ধৈৰ্যটো ধৰিবই লাগিব বেপুৱা মোৰ অন্তৰৰ ভিতৰত জুই লাগি হাহাকাৰ হ'লেও
মই মোৰ বাহাক চাই এগলাখান দেখুৱাব নোৱাৰোঁ হাঁহি থকা দেখুৱাব লাগিব ঐ কিষ্টিক দা কি কৰি আছা এতিয়া বহি বহিয়ে কি কৰি বাৰু তোকে ৰখি আছো মোক কিয়া হেতে টিউচন কৈছিলে মোক লগ কৰিম বুলি নাই নাই মনত আছে পিছে তোৰ মনটো বেয়া নেকি ঐ নকবি মোৰ ডাঙৰ ঘটনা খুঁজছি কি হৈছে ডাঙৰ ঘটনা খুঁজছি কি হৈছে কনা হে মই যে তোক লগ কৰিছিলো অ সুখী কুকুৰে চেলকা কৈ দিছি কিনো ক আৰু চেলকাই মোক কৈছি কি কৈছি কি কৈছি গম পাইছা না নাই পা দে ক মোক ঘৰৰ পৰা ওলাই যাব দিছি কি হয় নেকি ইমান বেয়া মানুহ না সি তাক নামাতং মই আৰু এটা কথা মই কোৱা বুলি তাক নকবি সি মোক গুৰু মাৰা দি মাৰব হ'ব দে নক তই চিন্তা নকৰবি ঐ গেষ্টিক তোৰ আচল ঘৰ ক'ত ন আৰু ঘৰত কোন কোন আছে ন মই কৰিব আছো মই নিজে নাচনোঙে আৰু মায়ে দেউতাকাই মই নিজেও গম নাপাম মনৰ পৰলে কেতিয়াবা ওপৰ ডিঙি চাং কিন্তু দেখা নাপাওঁ হয় নেকি চৰি দে বেয়া নাপাবি মই নাজনো কাৰণেহে সুধছো হ'ব দে বেয়া নাপাওঁ জিলেবিৰ বাহিৰে কাকো যিয়ে মানুহকে বেয়া নাপাওঁ ৰচুন্দ্ৰ পচলি তহঁতৰ ঘৰৰ মোক নামাতা নেকি হ'ব দে একদিন লৈ যাম আমাৰ ঘৰত মা কচম তহঁতৰ ঘৰত যে যাম ইণ্ডিয়াক নকবি নহ'লে ইণ্ডিয়া মোৰ লগত যাব খোজা হ'ব তই নেৰো নহয় তই অকলে যাবি আমাৰ ঘৰত মই যে তহঁতৰ ঘৰত যাম ভাত যে খাম ভাতৰ কিবা মাছ মাংস কিবা হাঁচা হ'ব না তই হাঁহ খাই ভাল পা নেকি আমাৰ ঘৰত আছে তো তোক ধুনীয়াকে বনাই খুৱাম মা দে কচম এনে বনালেও নহ'ব কোমোৰাৰ লগত বনাব লাগিব জহা কোমৰা আছে তোক বনাই খুৱাম দে ইতিয়াচোন মোৰ জাং জাং লাগলে মই এতিয়া নালগে দে ঐ বেলেগ দিনাখন আহিবি তোক ধুনীয়াকে যোগাৰ কৰি ধুনীয়াকে খুৱাম হ'ব না এতিয়া মই দোকানত আহিছো দোকানত যাং ৰ কাপোৰ ধোৱা চাবোন ল'বা হয় নেকি তই থাক দে থাকিম মা কচম হাঁহ কোমোৰাৰ লগত মাৰি দিম যা এনেকে মনে মনে বহি থাকলে নহব কিবা এটা ক অ ফাদাৰ তই এনেকে জোৰ দি কৈ থাকিলে নহ'ব না তাইৰো মনৰ কথা আছেতো তাইৰ মনৰ কথা গুৰুত্ব দিয়েতো ইমান দিন বাট চলং বহে ভাতি দিব সময়ৰ কাম সময়ত কৰিব লাগে বুৰ্বক তহঁতৰ ওপৰত যদি মই বজা হৈছো মোক মাৰি নেপেলাই কিয় ৰচোনে ভণ্টি তোকনো কোনে বুজা বুলি ক'লা ঐ বেং তেতিয়াহ'লে মোক বিয়া দিবৰ কাৰণে বাবাৰ ইমান হাহাকাৰ লাগছে কিয় দস্তুৰ মত ল'ব মই লাহে লাহে বুঢ়া হৈ আহিছো শৰীৰটোও মোৰ ভাল নহয় আৰু গেষ্টিকে যে সংহাৰ কৰিব তোৰ লগত মই কেতিয়াও ভবা নাই আৰু তোৰ কিমান দিন আকলে থাকবি হে ফাদাৰ ভণ্টি আৰু কি একলা হ'ব আমি আছো আমি মোৰ মনৰ অৱস্থাটা মইহে বুজি আছো ময়ো বৰ এটা শান্তিত থাকবা পাৰা নাই মই আজিয়ে বিয়া হৈ যাব পাৰো সঁচা কিন্তু তাৰ পিছৰ পৰিস্থিতিটো কি হ'ব এবাৰ ভাবি চাইছা না গেষ্টিকে আমাক কাকোই শান্তিত থাকবা নেদব সেই বুলি গেষ্টিকক ভয় কৰি মই তোৰ জীৱনটো ধ্বংস হ'ব দিব নোৱাৰো হ'ব মোৰ ব্যৱস্থা মই নিজে কৰিম তহঁতে ইমান মোৰ কথা চিন্তা কৰবা নালগে ভণ্টি অ ভণ্টি ভণ্টি ইয়ে বেং অ ফাদাৰ তই দিলে না আৰু ভণ্টিৰ মনটো বেয়া কৰি মুঠতে এই ঘৰখনত এই হেডফোনডালৰ নিচিনা জোটেই নুগুচা হৈছে বেং তই খালি বেং বেংকে থাক বাৰিষাৰ ঢলৰ নিচিনা যেতিয়া ঢল আহি উটাই লৈ যাব তেতিয়াহে তোৰ গাত হুচ আহিব বুজিছা ফাদাৰ ময়ো চাই ল'ম এই ভণ্টিক কোনে অপমান কৰি বেং ছোৱালীজনীৰ খোজ কাটলব স্থিৰ হ'ব লাগিব মানে হাফ হেগা হ'ব নালাগিব আৰু ছোৱালীজনী যেতিয়া খোজ কাঢ়ে ভৰিৰ শব্দ হ'ব নালাগিব আৰু চকুৰ চাউনি কি কৈছি অ আমাৰ বোলে চিনেমাই ৰিলিজ দিবই এই বুঢ়া বয়সত হাত ভাঙলি ক'ত ভাল হ'ব হেল্ল' হা আচলতে মই বহুত কথাই ভাবা নাছিলোঁ এতিয়াহে লাহে ধীৰে ভাববা বাধ্য হ'ল অকলে জীৱন কটাটো সহজ কথা নহয় সেইকাৰণে ভাবছোঁ এইবাৰ বিয়াখন পাতিয়ে দিওঁ নেকি ইছৰাম আপুনি একেবাৰে মোৰ মুখৰ কথাষাৰে কৈ পেলালে মই কম বুলি ভাবি আছো নহয় তাৰমানে তাৰমানে কয়তো মই আপোনাক এই কথাষাৰ কম বুলি ভাবিয়ে আছিলো তাৰমানে দুই এদিনতে মই ছোৱালী চাব যাম লগতে তোকো লৈ যাম হয় নি
এই মোক নিলেতো কথাই নাই ভগৱানৰ কৃপাত মই এই বিষয়ত উস্তাদ এই কিমানৰ বিয়া পাতি দিলো এই এনেকুৱা অৱস্থাতেতো বিচাৰি আছো মানে মোৰ জীৱনত এইটো প্ৰথমটো মই থাকিলে আপুনি চিন্তাই নকৰিব কাৰণ মই ইতিমধ্যে দুজনীৰ লগত ঠগ খাই থৈছোতো তেতিয়াহ'লে তোৰ মোতকৈ বহুত এক্সপিৰিয়েঞ্চ হৈছে আপোনাৰ লগত কেনেকুৱা ধৰণৰ ছোৱালী ভাল হ'ব মই সকলো লক্ষণ চাই দিব পাওঁ আচ্ছা লাও কেনেকুৱা ধৰণৰ লক্ষণ হ'লে ভাল হয় কচোন লক্ষণ কেনেহ'লে ভাল হয় জানিব মন গৈছে শুনক তেনেহ'লে কৈ আছো মানে ছোৱালীজনীৰ খোজ কাটলবোৰ স্থিৰ হ'ব লাগিব মানে হাফ হেগা হ'ব নালাগিব আৰু ছোৱালীজনী যেতিয়া খোজ কাঢ়ে ভৰিৰ শব্দ হ'ব নালাগিব আৰু চকুৰ চাৱনি যেতিয়া চকুৱে চালে মানে লাজকে চাব লাগিব এয়া আৰু বহুত কথা আছে বাৰু পাছে কৈ থাকিম তেতিয়াহ'লে তই মোৰ লগত যাবাই লাগিব তোক নিয়াটো খাটাং এই খাটাং মানে কিয় নাযাম বাৰু চকা আহিলে বেয়া পাব নহয় শিল্পী মান্ত তাকে বহলা সেলফি লালা সেলফি লালা ফটো মারিলে ফটো মারিলে ও মেলো কইনো কে মানে কে কানছো ওই তোর দুখ দেখা পায় মই কানছো তোর কারণে তুই কেনা কামবি না তুই কে কানলে মোরো সুগুর পানি উলাই যাবো ওই মেলো সুগুর পানি গুলো করবে উলাইনু সুগুর পানি গিলা ও ওই মাথা ঢাকা পুকুরিতর পুরা উলাই বিশে হলিতে বিশি কি না কানবি পুকুরিতে হুকে যাব না হুকেলেও হুকা ওই কানবিবে তুক তিরিয়ে এরি থই গেল খাপলার খৰৰ পৰাও তোক ওলাই দিলে এতিয়া জিএসটি হাতৰ ঘৰত আছা কোনদিনা ওলাই দিয়ে তোক সেইটো চিন্তা কৰিয়ে মই কান্দি আছোঁ কিমান দুখ লাগছি মোৰ মই কান্দছো তই নাকান্দিবি কিন্তু তোক মই বুদ্ধি দিম বুজিছা না তই আগৰ বিজনেছটোকে কৰ ওই ৰিক্সা চলোৱা কামটো বহুত ভাড়া পাবি বহুত পইচা পাবি ধুনীয়া ধুনীয়া ছোৱালী উঠিব আৰু চলাটো চলাম ৰ ৰিক্সানো ক'ত পাম মই সেই তুই পেংৰাটো ৰিক্সাৰ কথা চিন্তা কৰিব নালাগে মই মিনিছ কৰি দিম তই মালিকক 50 টকা দিবি আৰু 10 টকা মোক দিবি মা কসম তোক নিদি আৰু 10 টকা দিব লাগে ঠিক ৰে তোক বুদ্ধি দিওঁতে মোৰ মাথাৰ ঘিউ খৰচ হৈছে নে নাই সেইটো খৰচ কোনে দিব ৰচোন ৰ 10 টকা হ'লে বেছি হয় তই 20 টকাকে ল হয় নেকি ঠিকে আছে দে তোৰ যদি 10 টকা দিওঁতে বেছি হয় 20 টকায়ে দিবি আৰু তোৰ তয়ে হ'ব হ'ব দে পিছে যাম মই এতিয়া নাকি পিছে ঘৰত যাবে যা পিছে মই যাং আৰু ৰিক্সা 20 টকা দিব বিৰাট ভাল হ'ব বেংনা না কি হৈছে আপোনাৰ আপুনি মুখখন বতৰ কলা কৰাৰ দৰে কলা কৰি আছে যি আপোনাৰ মন চন বেয়া নেকি কি কবি বেপুৱা নিজৰ চলিক হস্পিটেলত ফেলে থৈ মই কেনেকৈ দিনে ৰাতি চলি আছোঁ কি সুখত ভাত খাইছোঁ সেইগিলাখান তই নুবুজবি দাইদে আপুনি চিন্তা নকৰিব আমাৰ চেনী সৰু আপি সোনকালে ভাল হৈ গুচি আহিব কোনে ফোন কৰি লাগে হেল্ল' কোনে কৈছি ছাৰ মই মধুৰামে কৈছোঁ ছাৰ হয় ছাৰ হয় ছাৰ ভগৱানক বহুত বহুত ধন্যবাদ ছাৰ যাম ছাৰ যাম কিয় নাযাম ছাৰ যাম ছাৰ কথা এটা সুধোঁ মানে বিলখিনি কিমান হৈছে ক'ব নেকি ছাৰ দিয়ক ঠিক আছে মই টেনশ্যনক সুধি ল'ম দিয়ক হয় দিয়ক থেংক ইউ ছাৰ ৰাখোঁ দিয়ক থেংক ইউ দাইদে হাস্পাতালৰ পৰা ফোন হৈছে কি কৈছি আমাৰ বোলে চিনেমাই ৰিলিজ দিব এই বুঢ়া বয়সত হাত ভাঙলি ক'ত ভাল হ'ব ফুটিতে কমাই দাইদে আপুনি চেনী সৰু আপি গুৱাহাটীৰ পৰা আনবা গেলি মই কিন্তু আপোনাৰ লগত যাম দিয়ক এই তই যাবা নৰা কিয়া এই চাওঁ চালো আৰু মই দুয়ো যদি আনবা যাওঁ তেতিয়া ঘৰত কোনে থাকিব চেনীৰ লগত চোন মোৰ বাহ আগলে থাকিব আৰু
এই যি ডাক্তৰে ৰিলিজ দিয়া কথাটো কৈছি সেইটো কথা কিন্তু তোৰ মুখৰ পাই যাতে নলয় নহ'লে লগ কৰি দিল মানে সপোনত দেখা পোৱা মানুহটোক ৰাতিপুৱা মই লগ কৰিব মন যায় আৰে কথাখিনি কুম কুম লাগে কিন্তু আপোনাৰ কোনো কথাই মোৰ শুনবা মন নাই আপুনি এটা মস্ত চৰিত্ৰহীন আৰু চপুনীয়া তই মনত নহা ভিত্তি উঠা কি কথা নকাবি বুলি কৈছো তই মোৰ লগত থকা থকা বুলি গোটেই ৰাইজৰ মানুহ কিয় কৈ বুজিছিলি বিশ্বাস কৰ বতলি এই উঠোৱা বহা বস্তু মই তোৰ কথা কাৰো আগত আকৌ কোৱা নাই